নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ। আমাৰনো কি আৰু দুখৰ জীৱন নাযায় নোপোৱাই, যাযাবৰী জীৱন আপোনালোকে চাই আছে কৰ্মই জীৱন। সকলোকে স্বাগত জনাইছোঁ জিন্টুছ কাৰ্লৰ এটা নতুন ষ্টকলৈকে আৰু এটুকুৰা নতুন ঠাই। আৰু এইফালে মোৰ সৈতে আছে জিন্তু। নমস্কাৰ নমস্কাৰ। মানে তোমাৰ পৰিয়াললৈ এটা অনুৰোধ থাকিলে যে আগতে আমাৰ এইটো জেগাত যিটো মৰম দিছিলে এইটো জেগাতো তেনেকুৱাই মৰম দিব বুলি আশা থাকিলে। এইটো আমাৰ নতুন পাৰ্কিং হয়। আজিৰ পৰা ইয়াতে ভিডিঅ' পাব আপোনালোকে। আপোনালোকক ভালছে ভাল আমি গাড়ী দিবলৈ ট্ৰাই কৰিম। আৰু আজি যিখিনি মানে গাড়ী আছে চব নতুন ষ্টকে হয়। তুমি দেখাই দিয়া এখনৰ পৰা। হয়, তো এই লোকেশ্যনটো আছে আপোনালোকে আগতে বৰগুৰি বাইপাছ চাৰিআলিৰ পৰা একেবাৰে ডাইৰেক্ট পাইছিলে। তো এতিয়াও পাব আপোনালোকে গুইজান ৰোডত সোমাই পিনি লেফ্ট ছাইডত পাব। আৰু লগতে অকণমান সোমাই আহি পিনি ইয়াত নতুন ষ্টক দেখিছে, এটা ধুনীয়া পাৰ্কিং প্লট এটা লোৱা আছে। আৰু ইয়াতে ধুনীয়াকৈ আপোনালোকে গাড়ী ষ্টক এভেইলেবল পাব। তো আজি জিন্তা কোনখনৰ পৰা ষ্টাৰ্ট কৰিব? কোনখনৰ পৰা মানে একেবাৰে নতুন গাড়ী এখন আছে আমাৰ ওচৰত। হয়, স্কৰপিঅ' এন হয়। হয়, Z8 টপ মডেলটো হয়। ছানৰুফো আছে আপোনাৰ। হয়, এইখনো দেখাই দিয়া এবাৰ। চাবলগীয়া নাই আৰু নেক্সটটো শ্ব'ৰুম হৈ আছে গাড়ীটো। হয়, চলাও নাই বেছি, 30,000 প্লাছ চলিছে কিবা এটা। আচ্ছা, এইফালে চাব পাৰে ছানৰুফো আপোনালোকে পাই যাব। আৰু লগতে স্কৰপিঅ' এন মাৰ্কেটত মানে ইভাগে এভেইলেবল হৈছে, কিন্তু ছেকেণ্ড হেণ্ড মাৰ্কেটত আছে Z8 হয়। হা Z8 হয়। তো চাব পাৰে ছেকেণ্ড হেণ্ড মাৰ্কেটত এভেইলেবল হোৱাটো অকণমান মুস্কিলে হৈ আছে, কিন্তু তথাপিও আছে এতিয়াও। হয়, তিনিচুকীয়া জিন্টুছ কাৰ্লত আপোনালোকে স্কৰপিঅ' এন বৰ্তমান পাই যাব। চাই ল'ব পাৰে, খুব ধুনীয়া হৈছে গাড়ীখন। মানে নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যনত আপোনালোকে এই গাড়ীখন ছানৰুফো পাই যাব। অকণমান ইণ্ডিয়াটো আপোনালোকে এৰিয়া দেখুৱাই দিছোঁ। ছিট কভাৰ আপোনালোকে চাই ল'ব পাৰে, বহুত ধুনীয়া ছিট কভাৰ লাগি আছে। যদিহে কোনোবাই নতুনকৈ যদি স্কৰপিঅ' এন লোৱাৰ প্লেনিং কৰি আছে, তেন্তে ডাইৰেক্ট জিন্টুছ কাৰ্লত ট্ৰাই কৰিব পাৰে আপোনালোকে। হয়, তো এইখন কিমান আহিছে? এইখন দাম আমি ৰাখিছোঁ 17.5। হয়, আপোনালোকে আহিব, দামটো চাই দিম। আৰু তোমাৰ ভিউৱাৰ্ছৰ কাৰণে এটা স্পেচিয়েল ডিছকাউণ্ট থাকিব 17,50,000। চাই ল'ব পাৰে, আহিব পাৰে আপোনালোকে। আৰু এটা কথা কৈ দিওঁ, এইটো পাৰ্কিঙৰ পৰা আমি যাক ফাৰ্ষ্ট ডেলিভাৰী দিম তাৰ কাৰণে এটা স্পেচিয়েল ছাৰপ্ৰাইজ গিফ্ট থাকিব মানে। আচ্ছা, হয়, তো চাব পাৰে বহনি ইয়াৰ পৰা যেতিয়া হ'ব কিবা এটা গিফ্ট এটা থাকিব, একদম ধুনীয়া গিফ্ট এটা দিম মানে। আচ্ছা, হয়, ঠিক আছে, সেইটো আমি ইউটিউবত ভিডিঅ'টো দি দিম। আৰু নেক্সট আছে ফৰ্চুনাৰ হয়। হয়, আপোনাৰ মেনুৱেলত আছে এখন 2013-ৰ। হয়, আৰু এইখনো এবাৰ দেখাই দিয়া। হয়, চাব পাৰে এইখনো বহুত ধুনীয়া হৈ আছে। হয়, চাব পাৰে। আৰু লেতেৰা হৈ আছে, ৰাতি আহিছেতো গাড়ীখন। হয়, এল'ভেলো লাগি আছে এইফালে আপোনালোকে চাব পাৰে। যদিহে কোনোবাই বিচাৰি আছে ফৰ্চুনাৰ, তেন্তে আহিব পাৰে আপোনালোকে। খুব ধুনীয়া আছে, বেক ৱাইপাৰ আপোনালোকে পাই যাব। আৰু ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক। যদি এখন সাংঘাতিক মজা গাড়ী এখন চলোৱাৰ যদি আপোনালোকৰ ইচ্ছা আছে, তেন্তে আহিব পাৰে তিনিচুকীয়া জিন্টুছ কাৰ্লত। আৰু জিন্তাই এটা ভাল ৰেট লগাব এইখনত। এইফালে দিব পাৰে। হয়, তো যদি আপোনালোকে বিচাৰিছে চিলভাৰ কালাৰত আপোনালোকে এই ফৰ্চুনাৰখন লৈ যাব পাৰিব। একদম টিপ টপ কণ্ডিশ্যনত আছে। লেতেৰা হৈ আছে, ৰাতি আহিছে, কিন্তু ছিংগুল এটা স্কেচো নাই। গাড়ী বহুত ধুনীয়া। হয়, এইখন কিমান হৈছে জিন্তা? এখন আমি লগাইছোঁ 970, ইনক্লুডিং ডকুমেণ্টছ, ফাইনেন্সো হৈ যাব। 1 লাখ মান ডিপি দিলে মানে আমি উলিয়াই দিম। আৰু এনখনো ফাইনেন্স হৈ যাব। আপোনালোকে নতুন গাড়ী লৈছোঁ বুলিয়ে ভাবিব পাৰে সেইখন। হয়, আৰু এটা ডিছকাউণ্ট কিন্তু লাগিব জিন্তা। একদম স্পেচিয়েল ডিছকাউণ্ট দিম। হয়, চাব পাৰে লগোৱা ৰেট হয়। আপোনালোকে আহিব, কথা পাতিব, কিবা এটা নিশ্চয় চাই দিব। আৰু নেক্সট জিন্তা ইন'ভা ক্ৰিষ্টা আছে 2021। হয়, এখনো এবাৰ দেখাই দিয়া, ভিতৰতো দেখাই দিবা। চাই ল'ব পাৰে। ক্ৰিষ্টা যদি আপোনালোকে বিচাৰিছে ইন'ভা ক্ৰিষ্টা, তেন্তে আহিব পাৰে। আৰু আহি পিনি আপোনালোকে লৈ যাব পাৰিব। চাই লওক, ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক, খুবেই ধুনীয়া হৈ আছে। ছিট কভাৰৰ পৰা লৈ পিনি ধুনীয়া হৈছে গাড়ীখন, আপোনালোকে চাব পাৰে। আৰু আহি পিনি যদিহে ক্ৰিষ্টা বিচাৰিছে আপোনালোকে পাই যাব। এফালে এল'ভেলো লাগি আছে। এইখন কিমান হৈছে চিন্তা? এইখন আমি লগাই দিম 14 লাখ। 14 লাখ। এই ইন'ভা ক্ৰিষ্টা 14 লাখ। এইখনো কিবা এটা চাই দিম আমি। হয়, আৰু এনেকুৱা নহয় যে আপোনালোকে মাৰ্কেট ট্ৰাই কৰিব 21 চনৰ ইন'ভা কিমানত পায়। হয়, তাৰপিছত যদি আপোনালোকে ভাবে যে বেছি হৈছে, তেতিয়া ক'ব, তাতকৈ বহুত কমত দিম আপোনালোকক। হয়, হয়। আৰু নেক্সট তাৰপিছত আছে XUV 500 নিউ লুকছত আছে এইটো। হয়, এখনো ফুল্লি অৰিজিনেল পেইণ্টতে আছে গাড়ী। বেছি চলা নাই, 60 প্লাছ কিবা এটা চলিছে। আচ্ছা, এখনো আমি লগাইছোঁ 750। 7,50,000 W7 হয়। পিছফালৰ পৰা দেখাই দিয়া এবাৰ। নিউ লুকছ হয় এইটো। নিউ লুকছটো চাব পাৰে। বেকলাইটটো আপোনালোকে দেখিলে গম পাই যাব। চাব পাৰে যদিহে কোনোবাই XUV 500 যদি বিচাৰি আছে, খুবেই ধুনীয়া হৈছে গাড়ীখন। আৰু চলাবলৈও যথেষ্ট কমফৰ্ট। আৰু কোনো ধৰণৰ বডি চাউণ্ড বা একোৱেই নাই আচলতে। তো এখন কিমান হৈছে চিন্তা? 7,50,000। এইটো আস্কিং প্ৰাইচ হয়। হয়, আমি কমত হেৰি কৰি দিম। হয়, আৰু নেক্সট চিন্তা? নেক্সট আছে এইটো আপোনাৰ বলেৰো ZLX টপ মডেল হয়। এখন 2013-ৰ হয়, কিন্তু গাড়ীখন বহুত ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টতে আছে। আচ্ছা, হয়। এখন কিমান ৰাখিছে? এখন আমি দাম লগাই দিম, একদম দিয়া দাম 3.5 লাখ টকা।
3,50,000 ইনক্লুডিং ডকুমেন্টছ। আচ্ছা চাই ল'ব পাৰে বেক ৱাইপাৰ আপোনালোকে এইখনটো পাই যাব খুবেই ধুনীয়া আছে গাড়ীখন যদিহে কোনোবাই বলেৰো বিচাৰি আছে তেন্তে আহিব পাৰে এইখন আপোনালোকে লৈ যাব 3,50,000 এটা খুব ধুনীয়া ৰেটত হয় M2 দিয়া ইঞ্জিন হয় আৰু এখন আছে M হকত পাৱাৰ প্লাছ আচ্ছা এখন 2017 চনৰ হয় হয় নাম্বাৰ প্লেট কিটা পুৰণা কাৰণে এৰুৱাই থৈছো এইটো কাৰণে টেনচন ল'ব লগা নাই ধেমাজি নম্বৰ হয় 22E 2017 আচ্ছা SLX হয় এখন হয় এখনো আমি ভাল এটা দামতে দিম হয় কালি ৰাতি আনিছো অকমান হুইল কেপ লগোৱা নাই লগাই দিম এইবিলাক চলাবলৈ গাড়ী খালি ওভাৰঅল মই নিজে চলাই আহিছো এখন চলাবলৈ খুব নিজে চলাই আহিছা গম পোৱা আৰু ভিডিঅ'টো এবাৰ দেখাই দিয়া এন্ড্ৰইড লগোৱা আছে ইয়াত এন্ড্ৰইডটো আপোনালোকে পাই যাব চাই লওক আপোনালোকে আৰু টায়াৰো অলমষ্ট গোটেইকেইটা নতুন লগাই দিম আমি হয় তো চাব পাৰে যদিহে কোনোবাই বিচাৰি আছে বলেৰো তো এইখন আপোনালোকে আহিব পাৰে মই আনকি ফেচবুকতো ষ্টৰি লগাই থৈ দিছোঁ এইখন মানে চলাই অহা তো আপোনালোকে আহি পিনি এইখনো লৈ যাব পাৰিব এখন কিমান হৈছে জিন্দা এখন 450 ৰাখিছোঁ আমি 4,50,000 চাই লওক আৰু 1 লাখ মান 1.5 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব আচ্ছা হয় সেইটো লৈ কিনে টেনশ্যন নল'ব বাৰে বাৰে কৈছোঁ তোমাৰ ভিউৱাৰ্ছৰ কাৰণে এটা স্পেচিয়েল ডিছকাউণ্ট থাকিব আৰু সেইটো কথাটো ক'লোৱে প্ৰথম যিটো কাষ্টমাৰ আমাৰ আহিব এইটো পাৰ্কিঙৰ পৰা ল'বলৈ তেখেতৰ কাৰণে স্পেচিয়েল ছাৰপ্ৰাইজ এটা গিফ্ট এটা থাকিব হয় আৰু নেক্সট আছে 2022 লাষ্টৰ হয় হয় বলেৰো N হয় হয় বলেৰো নিঅ হয় N10 হয় তো চাব পাৰে যদিহে কোনোবাই বলেৰো নিঅ যদি বিচাৰি আছে তো আহিব পাৰে আপোনালোকে আহি পিনি বলেৰো নিঅ N10 এইখনো আপোনালোকে লৈ যাব পাৰে বলেৰো নিউ লুকছ তো যদিহে বিচাৰি আছে এখনো ফাইনেন্স হৈ যাব 1.5 লাখ টকা মান ডাউন পেমেণ্ট দিলে ওলাই যাব এখনো বেছি আমি দাম ৰখা নাই 730 ইনক্লুডিং ডকুমেণ্টছ আপোনালোকে 2022 লাষ্টৰ হয় আচ্ছা গাড়ী অৰিজিনেল পেইণ্টতে আছে আৰু টপ মডেল হয় N10 চলাবলৈ ধুনীয়া হয় চলাবলৈ বহুত ধুনীয়া হয় আহিব পাৰে আপোনালোকে আহি এইখনো আপোনালোকে লৈ যাব পাৰিব আৰু নেক্সট তাৰপিছত আছে চবতকে একদম ডিমাণ্ডেবল গাড়ী আপোনাৰ ভক্সৱাগন প'ল' আচ্ছা এখন হাইলাইন হয় টপ মডেল এখন দেখাই নাছিলোঁ কেতিয়া আহিলে হয় তো চাব এখনো পৰহিদিনাখন আহিছে চাফা কৰা নাই হয় তো প'ল' চাই লওক আপোনালোকে প'ল' আপোনালোকে যদিহে হাইলাইন হয় আছে এখন আচ্ছা আপোনাৰ এল'হুইল চেল'হুইল চব পাব বেক ৱাইপাৰ পাব হয় হাইলাইনখনৰ এনেও ডিমাণ্ডটো অকণমান বেছি প'ল' বুলি ক'লে তো আপোনালোকে আহিব পাৰে যদিহে কোনোবাই বিচাৰি আছে প'ল' সন্ধানত আপোনালোকে যদি আছে তেন্তে আহিব পাৰে তিনিচুকীয়া জিন্দু স্কোৱাৰত আপোনালোকে এই প'ল' হাইলাইনখন আপোনালোকে পাই যাব এখন দাম ৰাখিছোঁ আমি 3 লাখ 3 লাখত হয় ইনক্লুডিং ডকুমেণ্টছ আৰু কিবা এটা ডিছকাউণ্ট হৈ যাব নেগচিয়েবল হৈ যাব হয় আৰু তাৰপিছত ফাইনেন্স হ'ব নেকি জিন্দা ফাইনেন্স হৈ যাব ফাইনেন্সো হৈ যাব ফাইনেন্স এভেইলেবল আছে মানে আমাৰ ডেকা চামটোৱে যিহেতুকে বহুত বিচাৰে মোকো ফোন কৰি থাকে তো আপোনালোকে ধুনীয়াকৈ আহি পিনি লৈ যাব পাৰিব হয় কি খবৰ আৰু নেক্সট আছে আপোনাৰ টাটা টিগৰ চাই লওক XZ প্লাছ হয় টপ মডেল হয় তো চাব পাৰে টাটা টিগৰ যদি আপোনালোকে বিচাৰি আছে তো আহিব পাৰে আপোনালোকে XZ প্লাছ লৈ গ'লেও আপোনালোকে পাই যাব আহি পিনি আপোনালোকে লৈ গ'লে হ'ল খুবেই ধুনীয়া হৈছে টাটা টিগৰ XZ প্লাছ টপ মডেল চবতকৈ হয় তো চাব বাহ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈছে আৰু চিট কভাৰ আপোনালোকে চাই ল'ব পাৰে বহুত বেছি ধুনীয়া চিট কভাৰৰ সৈতে আপোনালোকে এইখন পাব এইখন কিমান আহিছে 3,50,000 2022 হয় 2022 খুব এটা ধুনীয়া ৰেট আহিব পাৰে আপোনালোকে আহি লৈ যাব সেইটো কোৱা ৰেটহে এইটো ডিছকাউণ্ট হৈ যাব হয় আৰু নেক্সট আছে ইকো স্পৰ্ট নহয় ইকো ষ্টাৰ আচ্ছা ইকো ষ্টাৰ আপোনালোকে চাব পাৰে এখন 2025 হয় 2025 হয় এখনো বহুত ধুনীয়া হৈ আছে আৰু এখন নতুন গাড়ী হয় হয় তো চাব পাৰে মাৰুতি চুজুকি ইকো ষ্টাৰ যদি আপোনালোকে বিচাৰি আছে আহিব পাৰে আপোনালোকে আহি পিনি এইখনো ধুনীয়াকৈ লৈ যাব পাৰিব তিনিচুকীয়া জিন্দু স্কোৱাৰৰ পৰা আৰু আপোনালোকে এখনো ভিতৰটো এবাৰ দেখাই দিয়া ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ চাই লওক এইখন নতুন আৰু ন হয় 25 আৰু চাবলগীয়া নাই আপোনালোকে আহক 1.5 লাখ টকা আপোনালোকে ডাউন পেমেণ্ট দিয়ক 2 লাখ ডাউন পেমেণ্ট দিয়ক লৈ যাব পাৰিব পলিথিন গুচাই নাই এইফালে তো চাবলগীয়া একোৱে নাই একেবাৰে নতুন ব্ৰেণ্ড নিউ কণ্ডিশ্যন আচলতে দুখন আছে এখন আমি লগাইছোঁ 5,10,000 টকা ইনক্লুডিং ডকুমেণ্টছ ফাইনেন্স হৈ যাব আৰু এখন আছে 2022 আচ্ছা 2022 চাব পাৰে আৰু এখন আছে এখন কি হয় ইকো এখনো 7 চিটাৰ হয় 7 চিটাৰ হয় তো চাব পাৰে আপোনালোকে যদিহে বিচাৰি আছে এখন এচি এখন নন এচি আচ্ছা তো চাব পাৰে তো ধুনীয়া হৈ আছে ইকো কণ্ডিশ্যন আপোনালোকে চাই মেলি আহি পিনি আপোনালোকে লৈ যাব পাৰিব ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক এইখনো ধুনীয়া হৈ আছে তো আহিব পাৰে আহি পিনি আপোনালোকে চইচ কৰি লৈ যাব পাৰিব এখন কিমান আহিছে এখন 3,50,000 তো চাব পাৰে 3,50,000 আপোনালোকে এইখন পাব আৰু এখন 5 লাখ কিমান ক'লে তো আৰু নেক্সট আৰু আছে এখন ভাৰ্না হয় এখনো বহুত ধুনীয়া হৈ আছে ভিতৰটো এবাৰ দেখাই দিয়া চবফালে এবাৰ দেখাই দিয়া হয় বহুত ধুনীয়া মানে বহুত বেছি ধুনীয়া হৈ আছে আপোনালোকে গাড়ী পুৰণা হ'লেও কিন্তু এটা বহুত ধুনীয়া হৈ আছে হয় চলাবলৈ বহুত বেছি ভিতৰটো চোৱা না আফটাৰ মাৰ্কেট আপোনাৰ এণ্ড্ৰইড লগোৱা আছে 10 ইঞ্চি আপোনাৰ চিট কভাৰ আমি এইটো কাষ্টমাইজ চিট কভাৰ লগাই দিছোঁ হয় তো চাব পাৰে কাষ্টমাইজ চিট কভাৰ এইফালে চব ভূত লাগি আছে দেখিছেনে তো
তো আপোনালোকে যদিহে বিচাৰিছে কাষ্টমাইজ চিট কভাৰৰ সৈতে আপোনালোকে পাই যাব এখন খুব ধুনীয়া এখন আৰু এখন ইণ্টেৰিয়ৰটো মানে বহাৰ লগে ফিলটো বেলেগ বহুত ধুনীয়া হয় তো আহিব পাৰে আপোনালোকে ভাড়া যদি বিচাৰি আছে আহি পিনে আপোনালোকে তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা লৈ যাব পাৰিব চাই লওক এখন কিমান হৈছে জিন্টু এখন আমি দাম লগাইছোঁ 240 ইনক্লুডিং ডকুমেণ্টছ হয় ফাইনেন্স নহ'ব এখন হয় আপোনালোকে আহিব কিবা এটা ডিছকাউণ্ট দি দিম ডিছকাউণ্ট কৰি দিয়া হ'ব তো যদি কোনোবাই বিচাৰিছে ভাড়া আহিব পাৰে আপোনালোকে আৰু নেক্সট ভিডিঅ'ত কণ্টিনিউ কৰিম আমি হয় আৰু গাড়ী আছে সিটো ষ্টকত হয় তো ইয়াত এতিয়া ৰ'দো দি আছে অলপ দিগদাৰ হৈছে মানে আৰু কামো চলি আছে মানে হয় হয় তো সাংঘাতিক গৰম পৰিছে আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে আৰু আপোনালোকৰ ঠাইত গৰমটো কেনেকুৱা আপোনালোকে কমেণ্টত জনাবচোন তাকে ভাল লাগিব তেন্তে ইমানতে সামৰিব পাৰি আজি এই ভিডিঅ'টো জিন্টুছ কাৰ ৱৰ্ল্ডৰ নতুন ষ্টক নতুন এটুকুৰা ঠাই নতুন এটা পাৰ্কিঙৰ পৰা আজিৰ এই ভিডিঅ'টো সামৰিছোঁ আৰু যিহেতুকে জিন্টাই ক'লে যে নতুন এই পাৰ্কিংটোৰ পৰা যিখিনি ষ্টক আছে এই ষ্টকখিনিৰ পৰা প্ৰথম যিখন গাড়ী হ'ব এটা বেষ্ট গিফ্ট এটা দিবলৈ এওঁলোকে কথা দিছে তো আহিব আপোনালোকে মন পচন্দৰ এটা গিফ্টটো আপোনালোকে লৈ যাব আৰু মন পচন্দৰ গাড়ীখন লৈ যাব আৰু জিন্টুছ কাৰ ৱৰ্ল্ড বুলি ক'লে যিহেতুকে গাড়ীৰ টেনশ্যন আপোনালোকে ল'বলগীয়া নাথাকে কোনোদিন কোনো কমপ্লেইন অহা নাই আৰু যিটো ছাৰ্ভিচ জিন্টাহঁতে সদায় প্ৰভাইড কৰি আছে সেইটো ছাৰ্ভিচ সদায় তেওঁলোকৰ থাকিবই তো ইমানতে সামৰিছোঁ আজি এই ভিডিঅ'টো যদি এই ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপায় যিমান পাৰে শ্বেয়াৰ কৰক সকলোৰে এখন চাৰিচকীয়া বাহন হওক আৰু এটা ভাল দামত আপোনালোকে পাওক তাৰ কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিন